পঞ্চায়ত নিৰ্বাচনৰ দিন চমুচপাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া ব্যস্ত হৈ পৰিছে দিন ৰাতি একাকাৰ কৰি পুৱাৰ ভাগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ ওলাই আহিছে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত একাংশ প্ৰাৰ্থী এই মুহূৰ্তত দেখুৱাইছো এই ধৰণে কংগ্ৰেছ দলটোৰ পৰা প্ৰক্ষেপিত জিলা পৰিষদৰ প্ৰাৰ্থী এগৰাকী আঞ্চলিক পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী আৰু ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থীসকলো এই ধৰণে ওলাই আহিছে আৰু ওলাই আহি প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তেখেতসকলে প্ৰচাৰ চলাইছে মোৰ লগত ধৰ্মপুৰ জেডপিচিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছোঁ পুৱাৰ ভাগতে ওলাই আহিছে পাকঘৰৰ ব্যস্ততা এৰি এতিয়া ৰাজনৈতিক ব্যস্ততা পুৱাৰ ভাগতে এই ধৰণে ওলাই আহিবলগীয়া হৈছে কি ক'ব বিচাৰিব পাকঘৰৰ ব্যস্ততাটো আজি কেইদিনমান হ'ল এৰিয়েই দিছোঁ কাৰণ এতিয়া ৰাইজৰ সমাজৰ কাৰণে ওলাই আহিছোঁ আৰু প্ৰত্যেকৰ ঘৰে ঘৰে আহিছোঁ প্ৰত্যেকে আমাক বিচাৰিছে আমাক ইমান সহায় পাইছোঁ আমি বিপুল ভোটত জয় হ'ম আৰু তেওঁলোকৰ আশীৰ্বাদ লৈয়ে মই আগবাঢ়ি আহিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ সদায় থাকিব বুলি মই আশা কৰিছোঁ যেহেতু আপুনি কৈছে যে ৰাইজৰ সমৰ্থনত আপুনি বিপুল ভোটত জয়ী হ'ব ইছ্যু কোনবোৰ হ'ব আপুনি কোনবোৰ ইছ্যুলৈ ৰাইজৰ কাষ চাপিছে ইছ্যু এতিয়া মই ইছ্যু লৈ ক'বলৈ এতিয়া নাযাওঁ কাৰণ আগতে আগবাঢ়ি যাওঁ আগবঢ়াৰ পিছতহে চিন্তা কৰিম কি ধৰণৰ তেওঁলোকৰ অসুবিধাবোৰ জানিম তেওঁলোকৰ অসুবিধাবিলাকৰ কাৰণে আগবাঢ়ি যাম আগতীয়াকৈ ক'বলৈও সুবিধা নহয় সেইটো কাৰণে তথাপিও মই এই কথাটো আপোনাক সুধিছোঁ বিহু শেষ হ'ল বিহুৰ পিছত এতিয়া এই ধৰণে ৰাজনৈতিকভাৱে ব্যস্ত হৈ পৰা গ'ল গতিকে এই ব্যস্ততাৰ মাজত যেতিয়া আপুনি ৰাইজৰ মাজলৈ গৈছে ৰাইজৰ কি সমস্যা আপুনি উপলব্ধি কৰিছে কি ধৰণৰ সমস্যা ৰাইজে মোকাবিলা কৰি থাকিবলগীয়া হৈছে তেওঁলোকে বিজেপি চৰকাৰৰ পৰা একো পোৱা নাই বুলিয়েই কৈছে 10,000 টকা দিম বুলি কৈছিলে সেইখিনিও নাই ঘৰৰ যিখিনি চাৰ্টিফিকেট দিছে ফৰ্ম দিছে সেইখিনিও ফৰ্মখন ডুপ্লিকেট দিছে আৰু অৰুণোদয় কাটিছে যোনে অৰুণোদয় পাব লাগে তেওঁলোকক নাই দিয়া যাৰ ঘৰত গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে 3-4টা চাকৰি আছে তেওঁলোকৰ অৰুণোদয় পাইছে গতিকে সেইবিলাক সমস্যাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ পোৱাখিনিয়ে পাব লাগিব যিজনৰ ঘৰত একো নাই তেওঁলোকে আচলতে পাব লাগে কিন্তু তেওঁলোকক দিয়া হোৱা নাই ঠিক আছে বাৰু মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো শ্ৰী দলি চক্ৰৱৰ্তী আপুনি আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী কি ইছ্যুলৈ আগবাঢ়িছে যুৱ প্ৰজন্মৰ এগৰাকী প্ৰাৰ্থী পুৱাৰ ভাগতে এই ধৰণে ওলাই আহিছে অধ্যয়ন শেষ হোৱাৰ পিছত বাকী কিবা কাম কৰিছিল নে মই হাই ছেকেণ্ডেৰী পাছ কৰি কিনে ANM কোৰ্চ কৰিছিলোঁ নাৰ্ছিঙৰ তাৰপিছত মই নলবাৰীৰ এখন শুশ্ৰূষা হস্পিটেল তাত মই কৰ্মৰত আছিলোঁ এবছৰ ধৰি তাৰপাছত ওলাই আহিয়ে ইয়াত মানে ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিছোঁ আৰু সকলোৰে বহুতে কয় যুৱ প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষণটো কমিছে বিপৰীতে কিন্তু পুৱাৰ ভাগতে আপোনাৰ দৰে যুৱতী আপুনি কৈছে যে আপুনি ANM নাৰ্ছিং আপুনি কৰিছিল তাৰপিছতো এই ধৰণে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে কেনেকুৱা কি পাইছে দেখি ৰাইজৰ মাজত যেতিয়া আপুনি ঘূৰিছে প্ৰচাৰ চলাইছে কেনেকুৱা লাগিছে বহুত মৰম আশীৰ্বাদ দিছে ডাঙৰৰ পৰাও বহুত মৰম পাইছোঁ যিহেতু সৰু হিচাপে আৰু লগৰখিনি যিখিনি মোৰ বয়সৰ যুৱ প্ৰজন্ম সেইখিনিও বহুত ছাপোৰ্ট কৰিছে আৰু যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে সাম্প্ৰতিক সময়ত এই যিটো আপোনাৰ আঞ্চলিক পঞ্চায়তখনৰ মূল সমস্যা কি বুলি ভাবে মূল সমস্যা এতিয়া চাকৰিৰ ক্ষেত্ৰতে মূল সমস্যা হৈছে বহুতে পাইছে যদিও বহুত নিবনুৱা হৈ আছে সেইখিনি চাব লাগিব পিছত এতিয়া যিহেতু মই আপোনাৰ দৃষ্টিত মূল সমস্যা হ'ল নিবনুৱা হয় ঠিক আছে বাৰু বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ৱাৰ্ড মেম্বাৰ খেলিছে আপুনি কোনটো ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডৰ কোনখন পঞ্চায়ত আপোনাৰ 22 নং গাঁও পঞ্চায়ত বনগাঁও পঞ্চায়ত ঠিক আছে আপুনি কি দেখিছে ৰাইজৰ মাজত ঘূৰি কি পাইছে ৰাইজৰ মাজত ঘূৰি বাইদেউ যিখিনি কৈছে সেইখিনিয়ে গম পাইছোঁ বহুতে আৰু কৈছে একো পোৱা নাই বা বহুত হেৰি হৈছে অসুবিধা হৈছে সেনেকৈ আপোনালোক জয়ী হ'লে সেই অসুবিধাবোৰ দূৰ কৰাৰ চেষ্টা চাওঁ আগতে কি কৰে আল্লাই সহায় কৰিব লাগিব মানুহেও সহায় কৰিব ৰাইজেও লাগিব ঠিক আছে বাৰু অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ প্ৰাৰ্থীসকলৰ সৈতে ওলাই আহিছে পুৱাৰ ভাগতে ওলাই আহিছে পাকঘৰৰ ব্যস্ততা এৰি এতিয়া এই ধৰণৰ ৰাজনৈতিক ব্যস্ততা মহিলা হিচাপে এই যি নাৰী সবলীকৰণৰ কথা কোৱা হয় বা পঞ্চায়তত মহিলাৰ কাৰণে যথেষ্টখিনি আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত মহিলাসকলে এইবাৰ পাৰ ভাঙি ওলাই আহিছে তেওঁলোকৰ উৎসাহ দুগুণ বৃদ্ধি পাইছে কি ক'ব বিচাৰিব এই ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল অসমৰ মহিলাই হেনো তাঁতশালত নিজৰ সপোন ৰচে আৰু অসমীয়া মহিলা আগৰ পৰাই স্বাৱলম্বী আছিল তেওঁলোকে গিৰিয়েকে যদি হাজিৰা কৰিছিল তেওঁলোকে তাঁতশালত সপোন ৰচনা কৰিছিল বা পৰীৰ সাধু ৰচনা কৰিছিল সেই ক্ষেত্ৰে মই কৈছোঁ অসমীয়া নাৰীসকল বা
যুৱতীসকল আজি ওলাই আহিছে, ৰাইজৰ কাম কৰি ওলাই আহিছে। যি সপোন মহাত্মা গান্ধীয়ে দেখিছিল গ্ৰাম স্বৰাজৰ সফল ৰূপত ৰূপায়ণ কৰিবলৈ আমাৰ সকলোবোৰ প্ৰাৰ্থী সাজু আছে। মাত্ৰ ৰাইজৰ বিপুল সঁহাৰি আৰু পাইছোঁ আৰু আগলৈকে পাই থাকিম বুলি আমি কামনা কৰিছোঁ। আৰু সেই আশাৰে আপোনালোকে ওলাই আহিছে। ওলাই আহিছোঁ প্ৰাৰ্থীসকলৰ লগত আমি সমৰ্থন কৰিছোঁ আৰু সমৰ্থন আগলৈকে কৰি যাম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত এইসকল প্ৰাৰ্থীয়ে পুৱাৰ ভাগতে পাকঘৰৰ যি ব্যস্ততা, সেই ব্যস্ততাৰে এইধৰণে ৰাইজৰ পদূলিয়ে পদূলিয়ে ভোট ভিক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ পৰা আমি এই পৰিৱেশ দেখুৱাইছোঁ। নলবাৰীৰ প্ৰতিটো ৱাৰ্ডৰ, প্ৰতিখন পঞ্চায়তৰ, প্ৰতিটো ZPCৰ প্ৰতিটো খবৰ আমাৰ ND24 দৰ্শকসকলক আমি এইধৰণে জনাই থকাৰ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।